নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। যিসকলে আপোনালোকে নতুনকৈ চাকৰি লাভ কৰিছে আৰু ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল হিচাপে যিসকলে SIU ইতিমধ্যে আপোনালোকে এপ্লাই কৰিলে আৰু এই মুহূৰ্তলৈকে আপোনালোকৰ এপ্ৰুভ হোৱা নাই, বহুতে সুধি আছে যে কেনেধৰণে আমি তাক চেক কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে ফিনাছামত গৈ DDO লগইন কৰিব লাগিব। ইয়াত দেখিছে মই কম্পিউটাৰত খুলি লৈছোঁ আৰু এই ডেস্কটপত যেনেধৰণে আপোনালোকৰ ইউজাৰ নেমটো আছে আৰু পাছৱৰ্ড ইনপুট কৰি পিনি যিটো কেপচা কোড থাকে সেইটো আপোনালোকে ইয়াত ইনপুট কৰিব লাগিব আৰু লগইন কৰাৰ পিছত আপোনালোকে এখন আপোনালোকৰ ফ্ৰণ্টত স্ক্ৰীনত দেখাৰ দৰে এখন পেজ আহিব আৰু এই পেজত থকা এমপ্লয়ি এণ্ড পে'ৰোল বোলা এটা অপশ্যন পাব। তাতে আপোনালোকে ক্লিক কৰিব লাগিব আৰু পপ আপ এটা আহিব, সেইটো আপোনালোকে কাটি দিব। ইয়াৰ পিছত আপোনালোকে দেখিব ফাৰ্ষ্ট চেলাৰী আৰু এই ফাৰ্ষ্ট চেলাৰীতে আপোনালোকে ইনকামবেণ্ট ডিটেইলছ বুলি এটা অপশ্যন পাব আৰু আপোনাৰ এগেইনষ্টত যদিহে কোনেও নাই কৰা এপ্লাই, আপোনাৰ বিদ্যালয় বা শিক্ষানুষ্ঠানখনৰ পৰা আপুনিয়ে কৰিছে, গতিকে ফাৰ্ষ্টতে আপোনাৰ ফাইল নাম্বাৰটোৱে থাকিব আৰু নাম্বাৰটো ক্লিক কৰি দিয়াৰ লগালগ আপুনি যেনেধৰণে পঠাইছিলে এখন এপ্লিকেশ্যন পঠাব লাগে, ফৰৱাৰ্ডিং লেটাৰ আৰু ডকুমেণ্টছ আপলোড দিছিলে, সকলো ডিটেইলছ পূৰাইছিলে আৰু তাতে আপোনালোকে আই বাটন এটা দেখিব, যেনেধৰণে আপোনালোকে স্ক্ৰীনত দেখিছে। আৰু যদিহে এই আই বাটনটো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ যদি হেল বাই ডাইৰেক্টৰেট বা এনেকুৱা কিবা আহি আছে তেনেহ'লে আপোনালোকৰ এতিয়ালৈকে এপ্ৰুভ হোৱা নাই আৰু এপ্ৰুভ হ'লে কিন্তু আপোনালোকে আই বাটনত দেখি যাব আৰু আপোনালোকে লেটাৰ এখন ডাউনলোড কৰিব পাৰিব, যিটো আপোনালোকে এপ্ৰুভত যিটো অপশ্যন দেখিব এপ্ৰুভ ইনকামবেণ্টছ, তাত গৈ আপোনাৰ ফাইল নাম্বাৰটো ক্লিক কৰিলে এই কাষত যিটো PDF-ৰ চিন দেখিছে তাত ক্লিক কৰি দিয়াৰ লগালগ আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এখন লেটাৰ পাব। ইয়াতে আপোনাৰ যে এপ্ৰুভ হৈ গৈছে অৰ্ডাৰ কপিটো পাই যাব। এইখন আপোনালোকে প্ৰিণ্ট আউট কেইটামান মাৰি ৰাখিব, কিয়নো ভৱিষ্যতে আপোনাক প্ৰয়োজন হ'ব পাৰে। আৰু যিসকলৰ এই মুহূৰ্তলৈকে নাই হোৱা আপোনালোকে চিন্তা কৰিব নালাগে, এটা নিৰ্দিষ্ট ফেজ অনুসৰি এপ্ৰুভ কৰি থকা হৈছে। যিসকলে আপোনালোকে ডিচেম্বৰ নৱেম্বৰত জইন কৰিছিলে এতিয়ালৈকে এপ্ৰুভ হোৱা নাই, এটা সময় লয় আৰু 6 মাহৰ ভিতৰত আপোনালোকে জানে যে এপ্ৰুভ হ'ব লাগে, কিয়নো প্ৰভিজনেল চেলাৰী 6 মাহৰ কাৰণেহে দিয়া হয়, তাৰপিছত কিন্তু প্ৰভিজনেল চেলাৰী দিয়া নহয়, বন্ধ হৈ যাব। সেইবাবে এই SIU এপ্ৰুভ হোৱাটো খুবেই প্ৰয়োজনীয় আৰু ইয়াত মই এতিয়া স্ক্ৰীনত প্ৰিণ্ট ৰাখিম, কেইখনমান প্ৰিণ্ট আউট কৰি ৰাখিম নিজৰ হাতত, গতিকে ভৱিষ্যতে প্ৰয়োজন হ'ব পাৰে আৰু এটা আপোনালোকে অফিচ কপি হিচাপে আপোনালোকৰ যিটো ফাইল আছে তাতো আপোনালোকে সোমোৱাই থ'ব পাৰে। আৰু যিসকলে এতিয়ালৈকে SIU এপ্ৰুভ কৰাই নাই, নতুনকৈ জইন কৰিলে, যিখিনি আমাৰ 4500 LP UP পোষ্টত আপোনালোকে চাকৰি পাইছিলে, আপোনালোকে নিৰ্দিষ্ট বিভাগত শিক্ষা বিভাগৰ অফিচত গৈ হওক বা কাৰোবাৰ যদি কেৰাণী আছে বিদ্যালয়ত, আপোনালোকে কওক যে খুব সোনকালে কিন্তু আপোনালোকে এপ্লাই কৰি দিব, কাৰণ 2-3 মাহ ইতিমধ্যে হৈ গ'ল আপোনালোকে চাকৰিত জইন কৰা। দেৰি কৰি থাকিলে আপোনাৰ বাবে এপ্ৰুভ হোৱাটো পলম হৈ গুচি যাব আৰু পিছত কিন্তু চেলাৰী, প্ৰভিজনেল চেলাৰী যেতিয়া বন্ধ হৈ যাব আপুনি আৰু তেতিয়া দৰমহা পোৱাৰ পৰা বঞ্চিত হ'ব। আৰু স্ক্ৰীনত দেখি থকা যিটো অৰ্ডাৰ কপি আহিছে এইটো কিন্তু প্ৰায় 5 মাহৰ মূৰতহে এপ্ৰুভ হৈছে, গতিকে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যিসকলৰ আপোনালোকৰ 4-5 মাহ হৈছে আপোনালোকে বিশেষ চিন্তা কৰি নাথাকিব, কোনোবা এটা দিনত আপোনালোকৰ এপ্ৰুভ হৈ যাব। খালি আপোনালোকে DDO লগইন কৰি মাজে মাজে চাই থাকিব, খালি আপোনালোকে আই বাটনটো নতুবা এপ্ৰুভ ইনকামবেণ্টছত গৈ চালেই হ'ব। যিসকলে আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ফাৰ্ষ্ট ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।